নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে মাক ফাগুন নতুন এপিছডলৈ আকৌ স্বাগতম জনাইছো। তো আজি অলপ ব্লগটো হৈ গৈছে অলপমান স্পেচিয়েল হৈ গৈছে। আমাৰ এটা লগ সি মানে এটা নতুন জাৰ্নিৰ পিনে আগবাঢ়িছে, সি নতুন জীৱন জাৰ্নি আজি ষ্টাৰ্ট দিছে। আজিৰ পৰা তাৰ শুভাৰম্ভ হৈছে। তো ফোন চাইলেণ্ট কৰিছোঁ, ব্লগৰ সময়ত ফোন নহয়। তাৰপিছত সি আমাক কৈছে যে ভাই তহঁতে আহিবি, অলপ দেখা দিবি, দেখা দিলে অলপ ভাল লাগিব। তো তাৰ সেই শুভ সময়ত আমি অলপ উপস্থিত হওঁ। সি এটা মানে ব্ৰেণ্ড ষ্টাব্লিছ কৰিছে। তো মই কৈছোঁ স্পনচাৰ দি দে আমাক আজি। স্পনচাৰ দিলে আমাৰ ভাল হৈ গ'লে। আজি ব্লগটো স্পনচাৰ অকল সি কৰিছে, মানে স্পনচাৰ মানে কি, আমিতো পেইড নলওঁ বাৰু, আমি পেইড নকৰোঁ। তো আমাৰ পেইড হ'ব লাগে, এতিয়া হোৱাও নাই। তো সি মৰমত কৈছে ঠিক আছে মই স্পনচাৰ কৰিম। যা স্পনচাৰ মিনছ আমি খাই বৈ ধুনীয়াকৈ গুচি আহিম, পইচা নিদিওঁ, আমি পইচা নিদিওঁ, আমি ফ্ৰীতে খাই আহিম। গমটো পাইছে চাগে, খোৱাৰ লগত ৰিলেটেড বস্তু এটা হয়। সি নিজে এটা খুলিছে। তো বলক আমি এতিয়া তাৰ দোকানলৈকে যাওঁ, যাই আমি আপোনাক দেখাম সি কি কৰি আছে, কি কৰা নাই, কি খুলিছে, কি বস্তু পায় নাপায়, কেনেকুৱা কোৱালিটি হয়, এইবিলাক চব আপোনাক ডিটেইলছ এটা ৰিভিউ দিম। বলক তো সেইটো আৰম্ভ কৰোঁ। বৰা এতিয়া কি বল, কিবা গিফ্ট আছে তাৰ কাৰণে? কি খুৱাব লাগিব, তই কি কৰি আছ মানে? এইটো আমাৰ মোটামুটি 80% হাতেদি বনোৱা গৈছে ন। অলপ জ্যোতি চিনাকি কৰাই দিয়া, ইয়াৰ চিনাকিটো আমাৰ প্ৰণয় ৰয় চাহানী, আমাৰ কলেজৰ প্ৰিয় বন্ধু। আমাৰ কেনেকুৱা চিনাকি? আৰু আমাৰ নাম লৈ আহিব, অলপ ডিছকাউণ্ট পাই যাব বেছিকৈ যদি খায় নেকি মালিক? বেছিকৈ যদি খায় তেতিয়া অলপ ডিছকাউণ্ট কৰি দিবা। আমাৰ নাম যদি লৈ আহে, মাক ফাগুন লৈ আহে, কিন্তু বেছিকৈ খাব। এইবিলাক যে বনাইছে নিজে বনাইছে, নিজ হাতেৰে বনোৱা, হেণ্ডমেড, আৰু কণ্টেণ্টটো নিজ হাতেৰে বনোৱা, হেণ্ডমেড। ইয়াৰ পৰা লাগি আছে। যেতিয়া এখন নিজৰ দোকান খোলে, এইটো হেণ্ডমেড নে? এইবিলাকো হেণ্ডমেড চব। খালি প্ৰিণ্ট আউটটো কৰা হৈছে, বাকী ফ্ৰেমটো বনোৱা হৈছে। চব গ্লাছ লগাই দিছে, এইবিলাক চব হাইজিন মেইনটেইন কৰিছে, হাইজিন ধুনীয়া আছে, গ্ল'ভছ পিন্ধি লয়। এইবিলাক গ্লাছ অপেনিং কৰা হৈছে, লাহেকৈ চিচি ল'ব বস্তুবোৰ। চব লাহে লাহে আজিৰ পৰা শুভাৰম্ভণি হৈছে আপোনালোকৰ। আজি পূজা পালে হৈ গ'ল। কেনেকুৱা এতিয়া বৰ্তমান, কেনেকুৱা ফিলিংটো কওক অলপ। বহুত ভাল লাগিছে, নিজৰ কিবা এটা জাৰ্নি। চব গ্লাছত এইবিলাক দিয়া আছে, ষ্টিকাৰ লগাই ধুনীয়াকৈ, মানে ৱেল লাগিছে আৰু ভাল লাগিছে। আপোনাৰ ক্লাছ এটা আছে যে নহয়, চেফটি আছে। মানুহ যেতিয়া গম পাই যে প্ৰথম কথা, কিন্তু পইচা দি চবে খাব পাৰে, কিন্তু যোনটো হাইজিনটো হাইজিন ফেক্টৰটো মেইন নে কি মালিক? হাইজিনটো মেইন। যাতে কোনো ধৰণৰ প্লাষ্টিক মেটেৰিয়েল একো ইউজ কৰা নহয় বৰ্তমান। এইটো কি, এইটো বেলেগে দিছিলে, গজাল কিন্তু এওঁলোকে 75 মাইক্ৰন 01 জুচি ভাইবছ হয়, এইটো নতুনকৈ খুলিছে। আৰু এখন লোকেটেড হয় আপোনাৰ VIP 6 মাইল VIP ৰোডত, যোনখন কাষতে আপোনাৰ এখন ৰয়েল এনফিল্ড শ্ব'ৰুম আছে ন, তাৰ কাষতে এখন নতুনকৈ খুলিছে, মানে চাইডত ৰয়েল এনফিল্ড শ্ব'ৰুমৰ একদম কাষতে। তো আপোনালোকে ইয়াত আহিব পাৰে চিল মাৰিবলৈ ধুনীয়াকৈ। এইফালে মেনু আছে, আপোনাৰ দেখিছে মহিটো চেক, আৰু মেনুখন মই আপোনাক ফটো মাৰি দেখুৱাই দিম, মেনুখন চাব পাৰিব আপোনালোকে। আছে অনাৰ প্ৰণয় ৰয় চাহানী, যোনটো আমাৰ একেলগে দিছপুৰ কলেজৰ পৰা আছে ডিগ্ৰী কৰা। আৰু এতিয়া কেনেকুৱা মানে, কেনেকৈ ষ্টাৰ্ট কৰিবলৈ আইডিয়া কেনেকৈ মানে কি ক'ম তোমাক, মোৰ লগৰ তন্ময় মানে ই আৰু মই এনেই মাজতে মানে ই একচুৱেলি তেজপুৰ ইউনিভাৰ্চিটিত হয়। ই এজন চিভিল ইঞ্জিনিয়াৰে আমাৰ, মানে ই আৰু মই এদিন লগ পালোঁ, মানে বহুত দিনৰ মূৰত। দুটা কথা পাতি মই এদিন ক'লোঁ যে এখন জুচৰ দোকান খোলোঁ দিয়া। এইটো অলপ ট্ৰেইনিং লোৱা আছে, মোৰ আছিলে অলপ, তো সেইখিনি ইউটিলাইজ কৰোঁ। আইডিয়াটো মেইনলিটো দুজনৰে আইডিয়া কৰা হৈছে। তো পাৰ্টনাৰশ্বিপ বিজনেছ ঠিক আছে। নতুন ল'ৰা, উঠি অহা ল'ৰা, আমাৰ লগৰে হয়, তো ষ্টাৰ্ট কৰি ছাপোৰ্ট কৰক, আহক। এড্ৰেছটো ডিছক্ৰিপশ্যনত দিয়া যাব, মেনুখন দিয়া যাব। আৰু এটা ভাল কথা, 100 টকাৰ ওপৰত এটা বস্তু নাই, চব আৰু ধুনীয়া গৰমত খাবলৈ বেষ্ট হয়। আৰু যিবোৰ প্ৰডাক্ট ইউজ কৰি আছে, ৰ মেটেৰিয়েল ইউজ কৰি আছে, একদম প্লাষ্টিক ইউজ কৰি আছে, একদম মানে অৰ্ডিনাৰী একদম নহয়। আৰু মাইকটো গম পাইছে, কালি কিনা মাইকটো। তাৰপিছত ঠিক আছে, আমিও টেষ্ট কৰোঁ। এতিয়া বৰ্তমান অৰ্ডাৰ দিওঁ, কোনটো ভাল হয়, ইয়াৰে কোনটো বেছি ভাল হয়, মানে বেষ্ট প্ৰডাক্ট কোনটো? বেষ্ট মজিটো আৰু মকটেলখিনি বেষ্ট পাব। মজিটো আৰু আৰু প্লাছ যোনটো ছামাৰ স্পেচিয়েল লাচিত দৈটো কিহৰ, আমুলৰ নে? লাচিত দৈটো আপোনাৰ পুৰবী দৈ ইউজ কৰি আছে। পুৰবী ওচৰতে আছে, ঠিক আছে। পুৰবী আমি যিটো লোকেল মানুহ, লোকেল বস্তু খাব লাগে। ঠিক আছে, বলক আমি এতিয়া ৰেডি কৰোঁ খাবলৈ। আপোনালোক অৰ্ডাৰ দিওঁ, তো বলক। অলপ প'জ তুমি ইয়াত প'জ দিছা, ইজ্জত দুবা দিয়া তুমি।
কি অৰ্ডাৰ দিলোঁ? আমি প্ৰথমে অৰ্ডাৰ দিলোঁ, মই দিছোঁ ৱাটাৰমেলন মহিটো আৰু ষ্ট্ৰবেৰী লাচ্ছি। ষ্ট্ৰবেৰী লাচ্ছি নহয়, তই কি দিছ? ষ্ট্ৰবেৰী পিংক মকটেল। আৰু এটা দিছোঁ কি দিলোঁ, এইটো দিলোঁ গ্ৰীণ এপেল। এইবিলাক মই জিন্দগীত নামেই শুনি পোৱা নাই, নামেই শুনি পোৱা নাই। সেইফালে অলপ চলি আছে, আমাৰ মেকিং প্ৰচেছটো দেখাব নিদিয়ে, মানে দেখাব নোৱাৰি, মানে নতুন হয় ন, নতুন হয় অকণমান ন। টাইম লাগিব তাৰ বস্তুখিনি ষ্টেবিলাইজ হ'ব কাৰণে। নেদেখাওঁ এতিয়া, পিছত কিছুমান চিক্ৰেট থাকিব পাৰে সিহঁতৰ। তো কিহেদি বনাইছে সুধচোন। অ' ভাই এটা কথা কি কচোন, ইয়াৰে তই ভাৰ্জিন মহিটো ল'বি, ভাৰ্জিন মহিটো অলপ ল'বি, ইয়াৰ পৰা গ্ৰীণ এপেল অলপ লৈ পাতি। কিছুমান মানুহে কিন্তু ইয়াৰ পৰা ল'ব কিনি, ইয়াৰ পৰা আধা কিনিব, বেলেগ কৰি কিনি মাৰিব কিন্তু। চাবি হা, ইয়াতে এখন ৱাইন শ্বপ আছে, কাষত এখন চাহৰ দোকান আছে, ইয়াতে এখন জুচৰ দোকান আছে। মাথা নষ্ট খাই পৰিলোঁ গোটেই ওপৰত। আইকল 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 এইটো ল, আইকল এইটো কি কি আছিল অলপ বুজাই দিয়া। এইটো হৈছে তোমাৰ ষ্ট্ৰবেৰী মকটেল, এইটো ৱাটাৰমেলন মহিটো আৰু তোমাৰ এইটো হৈছে গ্ৰীণ এপেল। এইটো গ্ৰীণ এপেল মহিটো। এইটো গ্ৰীণ এপেল মহিটো, এইটো ষ্ট্ৰবেৰী, এইটো ৱাটাৰমেলন। গুড, টেষ্ট কৰিম এতিয়া। কেনেকুৱা মজা নেকি? কি হৈছে ইয়াতে অলপমান মানে গ্ৰীণ এপেল ফ্লেভাৰটো আহিছে, কিন্তু আৰু অলপ গ্ৰীণ এপেল কৰিব মন আছে নেকি? আৰু অলপ গ্ৰীণ এপেল হ'লে ভাল আছিলে। যাওঁ ব'ল। কেনে শব্দ মজা হৈছে, মানে আপোনালোক আহক, ভাল হৈছে খাবলৈ। মানে 80 ৰুপিজত মজা বনাইছে। সেইদিনাখন চেণ্টাৰ মলত খাইছিলোঁ বে, 200 কিমান টকা লৈছে। এনেকুৱা দে, হ'ব দে, কিমান খাওঁ আৰু। তো গাইজ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। তো ভিডিঅ'টো ভাল পালে চাই লাইক কৰি দিব, কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আগৰ ভিডিঅ'টোত বহুত মৰম দিছে, ভাল লাগিছে। কালিৰ ব্লগটোত এইখন আপোনাৰ কেনেকুৱা হয়, ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে খোলা থাকিব, পূৰা 12 ঘণ্টা। পূৰা 12 ঘণ্টা। তো আহক, যদি মালিক যদি ক'ৰবাত ফুৰিব নাযায় তেতিয়াহ'লে খোলা থাকিব। না থাকিব, ঠিকে আছে বাৰু, ছাৰ্ভিচ ভাল হয়, ছাৰ্ভিচ হাইজিন চব ভাল হয়, টাইমিঙো ধুনীয়া। তো আহক, চিলমাৰক ওচৰতে যদি যোন আছে 6 মাইল, 6 মাইল এৰিয়াৰ ওচৰত যোন আছে 6 মাইল, বৰবাৰী, পাঞ্জাবাৰী, ভেপি ৰোড, চব আহক, বেলতলা। এই ওচৰতে আৰু বেলতলা এইখিনিতে। তো ঠিক আছে গাইজ, ভিডিঅ'টো বেছি দীঘলে নকৰোঁ। আজি একদম বহুত সৰু হয়, স্পেচিয়েলি মানে ইয়াৰ কাৰণে আহিছিলোঁ, দোকানখনৰ কাৰণে আহিছিলোঁ আজি। সেইটোৱে মেইন। তো ইয়াৰো কাম আছিল, মোৰো কাম আছিল, তো কামবিলাক শেষ কৰি আহিলোঁ, ভাল লাগিল আহি। তো ঠিক আছে বাই, আৰু আজি হৈ গ'ল, নেক্সট ব্লগত আকৌ লগ পাই আছোঁ। বাই বাই। বাই বাই।